এইটো ৱাৰ্ড মেম্বাৰ খেলিবলৈ বিচৰা দাদা গম পাইছে সকলোৱে কাৰ কথা কৈছো, যোনে দুখনকৈ ঘৰ ধ্বংস কৰিলে। কিবা ক'ব লগা আছে প্ৰণৱক সন্মুখত মাতি আনি ক'ব। মই কোনোদিন দালালি কৰিবলৈ বিচৰা নাই ভাৰতীয় জনতা পাৰ্টি কৰি পেলাই। 2014 পৰা ভাৰতীয় জনতা পাৰ্টি কৰিছো, আজিলৈকে কোনেও ক'ব নোৱাৰিব এটকা দালাল কৰিছো বুলি। আৰু যিকেইটাই মোৰ পিছফালে ভুকি থাকে সন্মুখত আহিব, মই কৈ দিম দালাল কেনেকে কৰে, ক'ত কৰে। আজি মই এইখিনি ক'বলৈ বাধ্য হৈছো একমাত্ৰ আপোনালোকৰ কাৰণে। একদম ফাইনেল বাৰ ৱাৰ্নিং দিছো পাৰ্থপ্ৰতিম হাজৰিকা ওৰফে মামু। এইটো ৱাৰ্ডৰ আৰু এজন ৱাৰ্ড মেম্বাৰ খেলা, মই তেওঁৰ নাম লোৱা নাই অসমীয়াৰ পৰা। দাদা আপোনাকো কৈছো হৈ গ'ল, বন্ধ কৰক। আৰু শ্যাম ৰাভা ৰকলেণ্ড পাৰ্ক চুৰ কৰা চোৰৰ চৰ্দাৰ। ৰাইজে তেওঁলোকক অনাগত দিনত ৰাইজৰ ভোটৰ দ্বাৰা উত্তৰ দিব। এই গৰমত আপোনালোকৰ কাৰণে আজি বহুত কৰিবলগীয়া হ'ল, মোৰ নিজৰে ক্ষতি হ'ল বাৰু, কিন্তু শেষৰবাৰ কৈছো একদম কিবা ক'বলগীয়া আছে মোৰ সন্মুখত ক'ব। অসমীয়া ভাষাৰ কথা আছে না, হাতী গ'লে কুকুৰে ভুকেই, তো কুকুৰৰ দৰে পিছফালৰ পৰা নুভুকিব। কিবা ক'বলগীয়া আছে মোৰ সন্মুখত আহিব। পুনৰবাৰ কৈছো ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ জিলাৰ উপসভাপতি পাৰ্থপ্ৰতিম হাজৰিকা মামু। আৰু যদিও বা আপোনালোকৰ লাজ আছে তেনেহ'লে ইমানতে লেতেৰা ৰাজনীতি বন্ধ কৰক। পুনৰবাৰ চামগুৰিবাসী ৰাইজৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা কৰিছো। অকণমান খঙত ক'বলগীয়া হ'ল, যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব, নিজৰ ল'ৰা বুলি নিজৰ ভতিজা বুলি। আৰু এনেকুৱা দালাল চক্ৰৰ মানুহক কষ্ট নিদিবলৈ পুনৰবাৰ অনুৰোধ জনাই মোৰ এই কাৰ্যসূচী ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ। জয় অসম, জয় খিলঞ্জীয়া। আপুনি এখন টেম্পু লৈ আপুনি মানে আপুনি কিহৰ বাবে টেম্পু লৈ চাউণ্ড কৰিবলগীয়া হয়? আজি টেম্পুখন লৈ পেলাই প্ৰতিবাদ এইটো কাৰণে কৰিবলগীয়া হৈছে। প্ৰথম কথা, মই বিজেপি বিৰোধী নহয়, কাৰণ ভাৰতীয় জনতা পাৰ্টি দলটো ব্যক্তিকেন্দ্ৰিক নহয়, এইটো দলকেন্দ্ৰিক। আৰু যেতিয়া এই গোটেই সমগ্ৰ ভাৰতবৰ্ষত 2013-14 চনত যেতিয়া আপোনাৰ কংগ্ৰেছ আছিল, তেতিয়া ইয়াত ভাৰতীয় জনতা পাৰ্টি অকলে মই জাণ্ডা ধৰা মানুহ। এই কথা ওপৰ নেতৃত্বই ভালদৰে জানে। কিন্তু আজি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছতকৈ বেছি লেতেৰামিকে ইয়াত আপোনাৰ দালাল চক্ৰ চলি গৈছে। তো ব্ৰহ্মপুৰ সমষ্টি, আমি যিহেতু ব্ৰহ্মপুৰ সমষ্টিবাসী, ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক যদু গোস্বামী ডাঙৰীয়াই যি ওচৰত মানুহ লৈ কৰিছে কাষৰ, ধৰি লওক যেনেকে উদাহৰণস্বৰূপে আপোনাৰ অলক চৌধুৰী, এজন কাটচুৰ, তথ্য সহকাৰ, মই যিখিনি কথা কৈছো তথ্য আৰু প্ৰমাণ আছে দেই, মই মিছা কথা কোৱা নাই। মই শ্বহীদ পৰিয়ালৰ ল'ৰাটো প্ৰণৱজ্যোতি দাসে মিছা কথা নকয়। আৰু অলক চৌধুৰী, এইফালে বেদান্ত গায়ন, আপোনালোকে জানে প্ৰণৱ বৰাৰ মাৰ্ডাৰ কেছত তাৰ নাম আছিলে। তাৰপিছতে আপোনাৰ পাৰ্থপ্ৰতিম হাজৰিকা ওৰফে মামু চামগুৰিৰ ওচৰৰে, তেওঁ সামগ্ৰিক ক্ৰীড়া সন্থা বৰবাদ কৰাৰ পৰা প্ৰফুল্ল মহন্তক 2011 চলাবলৈ কৌশলে খেলুৱালে। সেই শৰাত কৰা পইচাৰ আকৌ এখন স্কুল ধুনীয়াকে খুলি এতিয়া আকৌ ভাৰতীয় জনতা পাৰ্টিটো গেলাবলৈ আহিছে। তো মই চামগুৰি ল'ৰা হিচাপে চামগুৰিৰ সম্পদ বৰবাদ হ'বলৈ কেতিয়াও নিদিওঁ। মই কোনো দালালক প্ৰশ্ৰয় দি দলালক ছাপোৰ্ট কৰি পেলাই ভাৰতীয় জনতা পাৰ্টি কৰা নাছিলো ইমান বেয়া দিনত। আজি আপুনি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব? মাজতে এটা কথা কওঁ, সেই সময়ত ভাৰতীয় জনতা পাৰ্টি কৰা ৰকিবুল হুছেইনৰ সমষ্টিত আৰু পাকিস্তানত গৈ হিন্দুস্তান জিন্দাবাদ কোৱা একেই কথাই আছিল, এইটো আপোনালোকেও জানে। আজি প্ৰতিবাদ হৈছে আপোনাৰ, প্ৰতিবাদ এইটো হৈছে নহয়, হ'ব, প্ৰতিবাদ অব্যাহত থাকিব। আজি প্ৰতিবাদ আপোনাৰ দলীয় যি নেতৃত্ব আছে, বিশেষকৈ যদু গোস্বামী ডাঙৰীয়াই, তেওঁ এনেকুৱা এজন মানুহক চামগুৰি পঞ্চায়তৰ পৰা টিকেট দিছে ভাৰতীয় জনতা পাৰ্টীয়ে কাউন্সিলৰ পদত, যিজন ৰকলেণ্ড পাৰ্কখন যিটো ৰাইজৰ সম্পত্তি, ৰকিবুল হুছেইনে নিজৰ পকেটৰ পইচা দি বনাই দিয়া নাই। তো ৰাইজৰ সম্পত্তি তেওঁলোকে আজি বৰবাদ কৰিলে। তেওঁলোকে মানে তেওঁ চোৰৰ তেওঁ চৰ্দাৰ হয় শ্যাম ৰাভা, যাক আপোনাৰ কাউন্সিলৰ টিকেট দিয়া হৈছে বিজেপি ফালৰ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা। সেয়েহে এনেকুৱা এয়া আপোনাৰ সামূহিক ক্ৰীড়া সন্থা বৰবাদ কৰা তেওঁৰেই অগ্ৰজ পাৰ্থপ্ৰতিম হাজৰিকা, জানে ৰাইজে তেওঁ কেনেকুৱা কি কথা কি বতৰা, মই ক'লোৱে আপোনালোকক অলপ আগত। আৰু ঠিক সেই শ্যাম ৰাভা ৰকলেণ্ড পাৰ্কৰ চোৰৰ চৰ্দাৰ, 3 নম্বৰতে আপোনাৰ এইটো ৱাৰ্ডৰ পৰা আৰু এজন তেওঁলোকে ছাপোৰ্ট কৰিছে, দলৰ নীতি আদৰ্শ আইন কানুন একো নমনাকে তেওঁলোকেই ছাপোৰ্ট কৰি পেলাই উঠাইছে। মই নামটো নকওঁ ৱাৰ্ড মেম্বাৰজনৰ, তো দৰকাৰ পৰিলে মই নাম ক'ম, তথ্য সহকাৰে দিম তেওঁ কি কাম কৰিছে নাই কৰা, কাৰ জীৱন ধ্বংস কৰিছে, কাৰ ঘৰ কি কৰিছে, চামগুৰিবাসী ৰাইজে জানে, চামগুৰি আউনীআটী সত্ৰৰ খুটাৰকান সত্ৰবাসী ৰাইজে জানে। মই তেওঁলোকক আপোনালোকৰ থ্ৰুৱেদি এটা ৱাৰ্ণ কৰি দিব বিচাৰো, কাৰণ চামগুৰিখন মোৰ পৈতৃক সম্পত্তি দেই, মোৰ লগতে চামগুৰিৰ প্ৰত্যেকজন উঠি অহা নৱপ্ৰজন্মৰ কিন্তু পৈতৃক সম্পত্তি। আমি চামগুৰিখন বৰবাদ হৈ যাবলৈ নিদিওঁ, যিহেতু এখন ঘৰ নিজৰ ঘৰৰ লগতে নিজৰ চুবুৰী নিজৰ গাঁও এখন।
এইটো কাৰণে প্ৰত্যেকজনক ৱাৰ্ণ কৰি দিবলৈ বিচাৰোঁ আপোনালোকৰ থ্ৰুৱেদি যে দালালগিৰি বন্ধ কৰক। ইয়াত দালালগিৰি নচলিব। কিন্তু ভাৰতীয় জনতা পাৰ্টি মই এটা কাৰণে কৈছিলোঁ, জাতি মাতি ভেটি কথা কোৱা সেইকাৰণে মই ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ। আৰু নীতি আদৰ্শ আছে, নথকা নহয়, ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ বহুত ধুনীয়া। কিন্তু এওঁলোকে নীতি আদৰ্শক আওকাণ কৰি কেৱল আৰু কেৱল ক্ষমতা আৰু স্বাৰ্থৰ লোভত এওঁলোকে সকলো নীতি আদৰ্শ জলাঞ্জলি দি যেনে তেনে ক্ষমতা দখলৰ যুঁজত নামি পৰিছে। সেয়ে আজি মই এই প্ৰতিবাদটো কৰিবলৈ মই বাধ্য। মই কৰিবলৈ বিচৰা নাছিলোঁ, ভাৰতীয় জনতা পাৰ্টি এগেইনষ্টত কোনোদিন যোৱাও নাই, নাযাওঁ, কিন্তু মই দলক ভাল পাওঁ। কিন্তু এই ব্যক্তি, এনেকুৱা কিছুমান দালাল ব্যক্তিক মই কেতিয়াও ছাপৰ্ট নকৰোঁ। আজি আপুনি প্ৰতিবাদ কিহৰ কাৰণে প্ৰতিবাদটো আপুনি আজি কি বুলি কৰিছে? যিহেতু মোৰ পঞ্চায়ত চামগুৰি পঞ্চায়তৰ যিখিনি আমাৰ ভোটাৰ আছে, তেওঁলোকৰ মই কাৰোবাৰ ভাইটি, কাৰোবাৰ দাদা, কাৰোবাৰ ল'ৰা, কাৰোবাৰ ভতিজা, ঠিক আছে। তো তেওঁলোকক মই এটা কথা সোঁৱৰাই দিব বিচাৰোঁ যে ৰাইজে চোৰক ভোট দিব নে ৰাইজে নিজৰ বিবেচনাৰে এজন ভাল মানুহক ভোট দিব। ভোট দিয়ে কাক, ৰাইজৰ কথা সেইটো। কিন্তু এজন চোৰক ছাপৰ্ট কৰাটো কেতিয়াও কোনো নিবিচাৰে চাগে, ঠিক আছে। এজন ঘৰ ধ্বংস কৰা মানুহক কোনো কেতিয়াও চাগে ৰাইজে মানে ওপৰত উঠাবলৈ কেতিয়াও নিবিচাৰে। আৰু যিবোৰ আমাৰ চামগুৰিৰ সম্পদৰ কথা আহিল, ব'ল, সম্পদ ধ্বংস কৰা মানুহখিনিক এতিয়াই চিনাক্ত কৰি পেলাই ৰাইজে গেলা আলুক খৰাহীৰ পৰা পেলাই দিয়াটো মই বেটাৰ বুলি ভাবোঁ।